হস্পিটেল বুলি ক'লে আমাৰ মনলৈ অহা প্ৰথম নামকেইটা হৈছে GMC, GNRC, নেমকেয়াৰ এইবোৰ। কিন্তু এইসমূহ অস্তিত্বলৈ অহা বহু বছৰ আগতেই অসমত এনে এখন মেডিকেল কলেজ হস্পিটেল স্থাপন হৈছিল যিখনে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ হেল্থ কেয়াৰ ছিষ্টেমৰ হিৰো হিচাপে চিনাক্ত হৈছিল। 1900 চনত ডক্টৰ জন বেৰী হোৱাইটে নিজৰ পইচাৰে স্থাপন কৰা এই হস্পিটেলখনক 1947 চনত অসম মেডিকেল কলেজ হস্পিটেল বুলি নামাকৰণ কৰা হয়। কিন্তু কেৱল ইতিহাসৰ ক্ষেত্ৰতে নহয়, কামৰ ক্ষেত্ৰতো এইখন মেডিকেল কলেজ বহুত আগবঢ়া। 1963 চনতেই ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি প্লাষ্টিক চাৰ্জাৰী বিভাগ গঠন হয়, য'ত জোৰে পোৰা আৰু অন্যান্য প্লাষ্টিক চাৰ্জাৰী কাম কৰা হয়। 1976 চনত ইয়াতেই অসমৰ প্ৰথম নিউৰো চাৰ্জাৰী অৰ্থাৎ মগজুৰ অস্ত্ৰোপচাৰ কৰা হয়। 2009 চনত এজনী 17 বছৰীয়া ছোৱালীৰ পেটৰ পৰা এটা 4.5 কেজি ওজনৰ টিউমাৰ প্ৰায় 6 ঘণ্টা সফলভাৱে অপাৰেশ্যন কৰি উলিয়ায় আৰু ছোৱালীজনী সম্পূৰ্ণৰূপে ৰিকভাৰো হয়। 2024 চনত AMCH অৰ্থাৎ অসম মেডিকেল কলেজ হস্পিটেল অসমৰ প্ৰথমখন চৰকাৰী হস্পিটেল হিচাপে পৰিগণিত হয়, য'ত ৰবটিক চাৰ্জাৰী আৰম্ভ কৰা হয়। প্ৰতি বছৰে ইয়াৰ পৰা ওলোৱা প্ৰায় 1000 চিকিৎসকে অসমৰ লগতে সমগ্ৰ উত্তৰ পূবৰ হেল্থ কেয়াৰ চম্ভালে। গতিকে আমিও ইয়াৰ ইতিহাস সম্পৰ্কে জনা উচিত, যিয়ে আমাক আমাৰ শিপাৰ সৈতে আৰু ওচৰলৈ লৈ যায়।